ডেমক্ৰেসি লেভেলে স্বাগতম জানাইছো আৰু আমি মৰমলেণ্ডৰ আয়োজনত আছো। তুমি যদি অসমীয়া ভোগালী মেলা কিতাপৰ মেলা যদি অসমীয়া হ'ব লাগে, অসমীয়া হ'বলৈ হ'লে আমি আমাৰ সংস্কৃতি মনত ৰাখিব লাগিব, সংস্কৃতি চৰ্চা কৰিব লাগিব। সংস্কৃতিৰ যিবোৰ পৰম্পৰা, সংস্কৃতিৰ যিবোৰ উপাদান, সেই উপাদানবোৰ আমাৰ হাতেৰে আমি কৰিব লাগিব। আৰু লগতে কেৱল গান আনন্দ নৃত্য কৰিলেই নহ'ব, আমাৰ সংস্কৃতিৰ সমান্তৰালভাৱে যিবোৰ উপাদানৰ জৰিয়তে আমি ব্যৱসায় কৰিব পাৰোঁ, আমি আমাৰ অৰ্থনীতিৰ ভেটি সবল কৰিব পাৰোঁ, সেই কামবোৰ আমি কৰিব লাগিব। কেৱল চৰকাৰে দিয়া অৰুণোদয়ৰ 1300-1200 টকা লৈ বা ফ্ৰী চাউল লৈ ঘৰত হাত সাৱটি বহি থাকিব আৰু ৰিলায়েন্সে আমাৰ এই পিঠা পনাৰ যি ব্যৱসায়, এই তেওঁলোকে কোটি টকীয়া ব্যৱসায় কৰিব আৰু আমি হাত সাৱটি বহি থাকিম আৰু বাহিৰৰ পুঁজিপতি বনিয়া গোষ্ঠী আহি আমাৰ এই হাতৰ ব্যৱসায় তেওঁলোকে কৰিব আৰু আমাৰ অৰ্থনীতি আমি দুখীয়া হৈ গৈ থাকিম। এয়া কিন্তু অসমীয়া নহ'ব। সেইবাবে কৈছোঁ, তুমি যদি অসমীয়া হ'ব লাগে, তেন্তে অসমীয়া হোৱাৰ সেই গৌৰৱ উদযাপন কৰিব লাগে, অসমীয়া হোৱাৰ সংস্কৃতি কৰিব লাগিব। আমি ভোগালী মেলা আয়োজন কৰিব লাগিব, আমি অসমীয়া কিতাপ পঢ়িব লাগিব আৰু সমান্তৰালভাৱে আমি এই কিতাপ সংস্কৃতিৰ মাজে মাজে আমাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ কাৰণে যিবোৰ উপাদান আছে আৰু ভোগালীয়ে সেই সুযোগ আনি দিছে। আৰু আমাৰ হাতত থকা তথ্য অনুসৰি, বিশিষ্ট সাংবাদিক মনোৰম গগৈ দিয়া এক তথ্য অনুসৰি আমি অৱগত হৈছোঁ যে ভোগালী বিহুৰ এই পিঠা পনাক লৈ কেৱল গুৱাহাটী মহানগৰীত 100 কোটি টকাৰ বিজনেছ হয়। মনত ৰাখিব, 1 কোটি 2 কোটি নহয়, 100 কোটি টকাৰ বিজনেছ ব্যৱসায় হয় এই ভোগালী বিহুৰ সময়ত। আৰু এই ব্যৱসায় কোনে কৰিছে জনাসকলে জানে। আমাৰ যিসকল খিলঞ্জীয়া অসমীয়া, তেওঁলোকে কিন্তু এই ব্যৱসায়ত ইমান লাগিব পৰা নাই। ক'ৰবাত লাজ কৰিছে যে আমাৰ এই পিঠাৰ ব্যৱসায় কৰিমনে, এইটো কৰিমনে। কিন্তু তেওঁলোকক কৈছোঁ যে লাখ লাখ কোটি টকাৰ সম্পত্তিৰ মালিক দেশৰ এগৰাকী ধনাঢ্য ব্যক্তি আম্বানী, মুকেশ আম্বানীয়ে এতিয়া এই পিঠা পনাৰ ব্যৱসায় কৰিছে, আমাৰ অসমৰ ব্যৱসায় কৰিছে। আৰু মনোৰম গগৈয়ে ফেচবুকত লিখা এক আপডেট অনুসৰি ডিব্ৰুগড়ত ৰিলায়েন্সে এই পিঠা পনাৰ ব্যৱসায় আৰম্ভ কৰিছে। গতিকে ভাবি চাওক, আমি কেৱল অৰুণোদয় ধন লৈ আছোঁ, আমি কেৱল 1200 ফ্ৰী চাউল খাই আছোঁ আৰু এইদৰে অসমীয়া জাতি ক'লৈ গৈ আছোঁ।